ফাইনেলি ছাদটো খুলি দিছোঁ। আপেল লৈ আহিছিলোঁ, একদম বঢ়িয়াকৈ আপেল খাই আছোঁ। এতিয়া গোটেইকেইজনে খালোঁ। পিঠা পাম আৰু অলপ দূৰ আছে। কি মজা পাইছোঁ যে ল'ৰাটো মঙহৰ ৰাস্তাটো মই ইফালে এৰি পেলাই, মানে ৰাস্তাটো মোৰ অলপ গড়বড় লাগিল। ইফালে এৰি পেলাই মানে আমি 30 কিলোমিটাৰ ইফালে উল্টা ফালে আহি গ'লোঁ গাইছ। 30 কিলোমিটাৰ পানী কেনে ডুবিছে চাইকেল, একদম বেয়া পানী হৈছে। আগত নাই। চ' ফাইনেলি গাইছ আহি মঙলদৈ পাম আৰু 7 কিলোমিটাৰ বাকী আছে। আপোনালোকৰ টাইগৰ মন্দিৰ শিৱাজাৰ। চ' এখন গেটখন মা কচম কৈছোঁ গাইছ, এনেকুৱা হোটেল মা কচম জীৱনত দেখা নাই। মানে এনেকুৱা ফাল্টু বস্তু, ডাইৰেক্ট কথা কৈছোঁ গাইছ, এনেকুৱা ফাল্টু বস্তু বনাই না, মা কচম কৈছোঁ গাইছ। চ' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মই ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অল ট্ৰেভ ব্লগ। চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' গাইছ বহুত দিনৰ আগৰ পৰা এডভাৰটাইজ ফালি আছিলোঁ যে আমাৰ লৱাৰ আছাম ৰাইড এটা হ'ব গৈ আছে, আৰু আজি ফাইনেলি 7 তাৰিখ ৰাতিপুৱা এতিয়া বাজিছে প্ৰায় আপোনাৰ 4:12। চ' 4:12 আমি ওলাই দিছোঁ। চিৰাজুলিৰ পৰা যাত্ৰা আৰম্ভ কৰিম একেবাৰে লৱাৰ আছামলৈকে। চ' সকলো ৰেডি কৰি আছোঁ, চাইকেল সকলো ৰেডি কৰি আছোঁ। মোৰ লগত আছে উৎপল ভাই, ডিম্পল ভাই, সকলোকে দেখাই আছোঁ। চ' বলক আপোনালোকে বাৰু একদম মানে ফুল ছাপোৰ্ট কৰক গাইজ, যাতে আৰু লৱাৰ আছামৰ ছাইডৰ কোনোবাই যদি লগ কৰিব বিচাৰে বহুত ধুনীয়াকৈ লগ কৰিব পাৰিব। জাষ্ট আমাক এটা মেছেজ কৰিলে হ'ল। চ' এতিয়া উৎপল ডিম্পল সকলোকে দেখাই আছোঁ মোৰ চাইকেলখন কেনেকৈ সাজু কৰা হৈছে, সকলো দেখাই আছোঁ। ফাইনেলি গাইজ এইখন হৈ গ'ল মোৰ চাইকেল। দেখিব পাৰিছে আপোনালোকে লৱাৰ আছাম চাইকেল 2024 ইনষ্টাত আপোনালোকে কোনে ফ'ল' কাৰণে ফ'ল' কৰি ল'ব। সকলো ৰাইডৰ ভিডিঅ' পাব সকলো। তো এইফালে ফাটাই কিবা কিবি কৰি আছে মোৰ চাইকেলখন, আৰু পিছফালে এইখন আছে ইণ্ডিয়ান ফ্লেগ, প্ৰথম পৰিচয় এইখনে আমাৰ, গতিকে প্ৰথম পৰিচয় এইখন, গতিকে এইখন লগাই দিছোঁ। ইফালে আছে বেগটো, তাৰপিছতে আছে আপোনাৰ ইফালে এইখন আগফালে এখন আছে, আগফালে এখন সৰু, পিছফালে এখন ডাঙৰ, মানে প্ৰথম পৰিচয়টো আমাৰ ভাৰতৰ বুলি, অসমৰ বুলি। চ' আৰু ইফালে আছে ডিম্পল ভাই চাইকেল, চাইকেলতো একে বেনাৰ একে ফ্লেগ ধুনীয়াকৈ, বাট ডিম্পলে বেগ পিছফালে নলয়, তাৰ কেৰিয়াৰ নাই, কি বেগ উৎপল ভাই চাইকেল দি দিছে। তো ডিম্পল ভাই জজ কেনেকুৱা তোমাৰ? মজা। তো উৎপল ভাই জজ কেনেকুৱা? মজা। তো ইফালে আছে উৎপল ভাই চাইকেল, তাতে মানে দুটা বেগ একেলগে বান্ধা আছে, পুৰা একদম বেয়া জজ সিহঁতৰ মানে পাম। আৰু উৎপল ভাই চাইকেলখন এইখন বেনাৰ একে আছে। চ' ফ্লেগো একে হয়। চ' ইহঁতে মানে পিছফালে ফ্লেগ দিয়া নাই, মই পিছফালে ফ্লেগ দি দিছোঁ, কাৰণ এজনে দিলে হয় ফ্লেগখন, ডাঙৰ ফ্লেগখন। ইফালে মানে চাইকেল ধূপচুপ জ্বলাই দিছোঁ ৰাতিপুৱা উঠিয়ে, একদম পুৰা একদম চাইকেল এইটো এটা আছে গাইছ, এইটো মেইন বস্তু, এইটো নিবই লাগিব গাইছ। এইটো ৰাস্তা ঘাটে অলপমান বজাই মানে মন বেয়া লাগিলে বজাব লাগিব, হয়নে নহয় ভাই? এতিয়া কোৱা, মানে তুমি দছটো কেনেকুৱা হৈ আছে, মনটো কেনেকুৱা লাগি আছে? জীৱন ফাৰ্ষ্ট যাব লাগিছে। ইফালে আছে উৎপল ভাই, জীৱন ফাৰ্ষ্ট যাবানে আগতে গৈ আহিছা? একদম ফাৰ্ষ্ট। চ' উৎপল ভাই আৰু ডিম্পল ভাই জীৱন ফাৰ্ষ্ট গৈছে, মানে সিহঁতৰ জজটো মোতকৈ বেছি হৈ আছে। মইতো আগতে গৈ আহিছোঁ, গতিকে মোৰ ইমান জজ হোৱা নাই। চ' আগতে কিছুমানে কৈ আছিলে যে আমি চাইকেল গাড়ীত উঠাই লৈ যাওঁ। চ' এইবাৰ সেইকাৰণে ভাবিছোঁ যে ষ্টেপ বাই ষ্টেপ এটা ক্লিপ ভিডিঅ' বনাই যাম। যিটো জেগা পাওঁ সেই জেগাটোত ৰখি আমি ভিডিঅ' বনাম। চ' এইবাৰ ভালকৈ মানে দেখাই দিম পুৰা, কাৰণ যোৱাবাৰ কৈছে যে এই জেগাটোৰ পৰা ভিডিঅ'টো কাট খাই যায়, আমি ভাবোঁ যে গাড়ীত উঠাই লৈ যায়। চ' ডাইৰেক্টলি নকয় কথাটো, বেলেগৰ আগত কয়, বাট আমি বুজি পাওঁ। চ' সেইকাৰণে মানে এইবাৰ ভাবিছোঁ ক্লিপ বাই ক্লিপ, মানে একদম যিমান জেগা পাম জেগাত ৰখি মানে ভিডিঅ' এটা লৈ যাম। ত' এইবাৰ একদম মানে আপোনালোকে হেৰি কৰিব, আৰু ফেচবুকত ফ'ল' কৰি লওক, কাৰণ মেইন কথা কিয় ফেচবুকত ফ'ল' কৰিব দিছোঁ জানে? ফেচবুকত পুৰা লাইভ চলিব গাইছ, পুৰা লাইভ চলিব। চিৰাজুলিৰ পৰা ওৰাঙলৈকে পুৰা লাইভ চলিব, ওৰাঙৰ পৰা ৰৌতালৈকে লাইভ চলিব, ৰৌতাৰ পৰা আকৌ বাহেতাৰ চাৰিআলিলৈকে একেৰাহে লাইভ চলিব গাইছ, একেৰাহে লাইভ চলিব কৈছোঁ মই, একেৰাহে। এটা মানে একবাৰো লাইভ কাট নাখাব তাত। গতিকে ফেচবুকত সকলোৱে ফ'ল' কৰি লওক, যাতে আমি চাইকেল গাড়ীত উঠাই নিওঁ নে ক'ত উঠাই নিওঁ আপোনালোকে ভালকৈ চাবলৈ, মানে পুৰা লাইভ চলাম গাইছ। ইউটিউব ফেচবুক সকলোতে খালি লাইভ চলাম, অনলি লাইভ গাইছ। চ' একদম চাবলৈ নাপাহৰিব। চ' গৈ আছোঁ এতিয়া, ঘৰৰ পৰা ওলোৱাৰ লগে লগে আপোনালোকে লাইভ পাই যাব। চ' এতিয়াৰ কাৰণে বাই বাই। চ' ফাইনেলি গাইছ একদম হাই লেভেলৰ জজ লৈ পেলাই ওলাই দিলোঁ লৱাৰ আছাম কভাৰ কৰিবলৈকে। ইফালে আছে আমাৰ ডিম্পল, উৎপল, তাৰপিছতে ইফালে আছেতো জানে মোৰ চাইকেলখন। চ' মজাকৈ গৈ আছোঁ গাইছ, একদম মানে হেৰিলৈকে, আপোনাৰ আজি যাম নলবাৰীলৈকে। নলবাৰীত ফাৰ্ষ্ট আমি নাইট শ্বিফ্টটো কৰিম আজি, তাৰপিছত ক'ত যাওঁ আপোনালোকে গম পাই থাকিব, মেছেজ পুৰা পাই থাকিব আপোনালোকে। ত' এতিয়াৰ কাৰণে থৈছোঁ, আগত গৈ ভিডিঅ' বনাই আছোঁ। জাষ্ট ঘৰৰ পৰা ওলাইছোঁতো, চিৰাজুলিয়ে পোৱা নাই, চিৰাজুলি পাৰ হৈ ভিডিঅ' বনাই আছোঁ। অ' জান মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। গৈ আছোঁ গাইছ, চিৰাজুলি পাই গ'লোঁ ফাইনেলি, চিৰাজুলি পাই গ'লোঁ। ইফালে আমাৰ ইণ্ডিয়ান ফ্লেগখন, প্ৰথম পৰিচয়টো, বাকী লগততো গামোচাবিলাক আছেই।
তমসা প্ৰথম পৰিচয় জানে ইফালে এখন ট্ৰাক ৰখি আছে মোৰ কেমেৰাটো ব্লাৰ মাৰি দিছে গাইজ চ' গৈ আছোঁ এয়া চিৰাজুলি পাই গ'লোঁ ভিউটো চাওক ন গাইজ কি বম ভিউ বে চ' গৈ আছোঁ এতিয়া বেলেগ লাগিছে ন ডাইৰেক্ট নলবাৰীলৈকে ফাইনেলি গাইজ প্ৰায় পোহৰে হৈ পৰিলে আৰু ইফালে আমি চিৰাজুলিক বিদায় দি থৈ আহিলোঁ আৰু 15-18 দিনমানৰ কাৰণে চিৰাজুলিক আমি দেখি নাপাওঁ গাইজ দেখি নাপাওঁ চ' চিৰাজুলিক ভালকৈ মানে বিদায় দি আহিছোঁ চ' এতিয়া বৰ্তমান আমি ডন বস্কো পাইছোঁ আমাৰ চিৰাজুলি ডন বস্কো পাইছোঁ ইফালে আছে উৎপল ডিম্পল আগত গুচি গ'ল তাত জাষ্ট বেলেগ গাইজ বাকী আগত গৈ পেলাই গম পাব মানে কেনেকুৱা মানে হেৰি লাগে লৈ যাব আগত গৈছোঁ বৰ্তমান পূৰা হাই লেভেলৰ জছত গৈ আছোঁ তো সি আগত গৈ আহি গম পাব আৰু কি হয় তাৰ এতিয়া গৈ আছোঁ মেইন একদম নলবাৰী জিলালৈকে চ' বলক চ' ফাইনেলি গাইজ আমি ওৰাং এণ্ট্ৰি কৰিলোঁ চিৰাজুলিৰ পৰা আহি ওৰাং এণ্ট্ৰি কৰি দিলোঁ ইফালে আছে উৎপল ডিম্পল ওৰাং পালোঁ এতিয়া ডাইৰেক্ট আজি যাম নলবাৰীলৈকে কৈছোঁৱে মই চ' ফেচবুকত লাইভ দিছোঁ মোক ফেচবুকত সকলোৱে ফ'ল' কৰি ল'ব লাইভবোৰ চাই থাকিব কাৰণ বহুতে ভাবে মানে বহুত বেয়া কমেণ্ট দিয়ে কিছুমানে চ' সেইকাৰণে কৈছোঁ ফেচবুকত ভাই ফ'ল' কৰ ভাই ফেচবুকত ফ'ল' কৰ পূৰা লাইভ চা ভাই পূৰা লাইভ চা এটাৰ পিছত এটা লাইভ চা ভাই ত' লাইভ চাব আপোনালোকে চাব ফেচবুকত ফ'ল' কৰি ল'ব বেনাৰখন দেখিছে ফেচবুকত মোৰ কি বুলি আছে সেইকাৰণে ফ'ল' কৰি ল'ব ইনষ্টাত ফ'ল' কৰি ল'ব ইনষ্টাত মানে সাতটা চিনবিলাক পাব ৰাইজৰ আমাৰ তেনেকুৱা ধৰণৰ উৎপাতবিলাক কৰোঁ সেইবিলাক পাব এতিয়া ওৰাং পালোঁ গৈ আছোঁ এতিয়া বঢ়িয়াকৈ একদম নলবাৰীলৈকে আজি নলবাৰীত নুৰুল চৌধুৰী ঘৰত থাকিম পাই গ'লোঁ ওৰাং ইফালে মাজবাট ৰোড ইফালে ওৰাং পাই গ'লোঁ চ' বঢ়িয়া একদম কিবা ট্ৰাকবিলাক ৰখাই থৈ দিছে ভিউটো বঢ়িয়া লাগিছে ৰাতিপুৱাৰ ভিউজ গাইজ ফাইনেলি গাইজ ৰৌতা এণ্ট্ৰি কৰিম আৰু এইটো কি গেলাবিল পাৰ হয় এইটো ধনচিৰি পোৱাই নাই বাৰু ধনচিৰি পাৰ হৈ পাম ত' গৈ আছোঁ আগলৈকে ৰৌতাত ৰখি মানে অলপ কিবা কিবি চাহ খাই ল'ম নে কি কোৱা ভাই ত' ৰৌতাত ৰখিম একেবাৰে ইয়াত নৰখোঁ আৰু কাৰণ দেৰিও হৈ আছে ৰাতিপুৱা মানে ওলোৱা টাইমটো আমাৰ গড়বড় হৈ গ'ল ৰাতিপুৱা 3টাত ওলাম বুলি কৈছিলোঁ কাৰণ দেৰি হৈ গ'ল সেইকাৰণে একেবাৰে নৰখোঁ ইয়াত বাছ পাই গ'লোঁ ধনচিৰি নদী চাওক পূৰা কুঁৱলী পৰি থকাৰ নিচিনা হৈ আছে পূৰা একদম ত' পাই গ'লোঁ ধনচিৰি মানে আগতে গম পাই শৰাইঘাটত এনেকৈ ৰখিছিলোঁ আমি আগতে ত' এইবাৰ শৰাইঘাটত নৰখোঁ মানে শৰাইঘাট নাযাওঁ এইবাৰ গুৱাহাটী নাযাওঁ এইবাৰ ত' এইবাৰ গৈ আছোঁ হেৰি আপোনাৰ নলবাৰী চলবাৰী সকলো গৈ আছোঁ এইবাৰ গুৱাহাটী নহয় চ' এইফালে পূৰা কুঁৱলী চলি হৈ আছে ফটো দুখনমান উঠো গাইছ পাব ইনষ্টাত ফ'ল' কৰক পাই যাব চ' ফাইনেলি গাইছ ৰৌতা এণ্ট্ৰি কৰি দিলোঁ ইফালে আছে ডিম্পলহঁত এইখন চাব পাৰে ৰৌতা চ' ইফালে পাগল এতিয়া এইফালে চ' একো দোকান খোলাই নাই বাৰু আগত ৰখিম একেবাৰে চ' পাই গ'লোঁ ৰৌতা গৈ আছোঁ মজাকৈ সোমাই দিলোঁ ৰৌতা ক্ৰছ কৰি দিলোঁ আগত দোকান আছে নেকি চাব লাগিব চাহ খোৱা গোটেই খোলাই নাই হা হয় এইখন এখন খুলিছে নেকি চাহ বনোৱাই নাই এইখন ত' ফাইনেলি ৰৌতা ক্ৰছ কৰি দিলোঁ গৈ আছোঁ নলবাৰী ইফালে আছে ডিম্পল ড্ৰয়িং কৰি আছে এতিয়া আছে আৰু ডেছক্ৰিপশ্যন লিংক আছে গৈ পেলাই চাব সকলোৱে মোক তেনেকৈ মৰম দিব মই এটা ব্লগাৰ হয় সৰু ল'ৰা কৈছে মই এটা ড্ৰয়িং কৰি আছে ত' আপোনালোকে চাব তাৰ চেনেলটো ডেছক্ৰিপশ্যন লিংক বহোৱা আছে এতিয়া গৈ আছোঁ তেলটো ভৰাই লওক নেকি ভাই তেলটো ভৰাই লওক নেকি অঁ ৰৌতা এয়া 6টা বজাত পাই গৈছোঁ আমি 6টা বাজাই নাই 15 মিনিট বাকী আছে 6টা বাজিব ত' 1.5 ঘণ্টাত আমি কভাৰ কৰিছোঁ প্ৰায় ৰৌতা ত' গৈ আছোঁ এতিয়া নলবাৰী এতিয়া ইয়াত তাত হোটেল বিচাৰিছিলোঁ বাট একো খোলাই নাই ৰাতিপুৱা হৈ আছে ন বহুত খোৱা নাই ডিম্পল ত' মোৰ চাইকেলখন তাত পাই কৰি দিছোঁ চাইকেলখন দেখাই আছোঁ মই আপোনালোক ভালকৈ ঘৰত এটা ফোন কৰি ল'ব লাগিব এতিয়া ত' এইখন মোৰ চাইকেলখন মজা আছে সকলোৱে ছাপোৰ্ট কৰিব গাইছ এইটো বক্সটো বজাম লাহেকৈ পিছত ত' এইখন বেনাৰখন চ' ফাইনেলি গাইছ ৰৌতাততো আমি দোকান নাপালোঁ এতিয়া ইয়াতে খাই লৈছোঁ হোটেল এখন পাইছোঁ ইয়াতে ত' এইখন তাতো খাই লওঁ ইফালে মোৰ চাইকেলখন ইফালে ডিম্পলৰ চাইকেলখন ইফালে উত্তৰ চাইকেলখন লক কৰি আছে ত' মই লক কৰি দিলোঁ মানে ইয়াৰ পৰা তলত নামি যাব লাগে ৰাস্তা আগত চাইকেল ৰখাইছোঁ মানে ত' সেইকাৰণে মানে লক কৰি দিছোঁ ত' গৈ আছোঁ চাহটো খাই লওঁ চাহটো খাই লৈ বঢ়িয়া বিহাইণ্ড দা একদম ঐ আহা ভাই চ' গাইছ অলপ আগত যিখন হোটেল আপোনালোকক দেখালোঁ যে চাহ খাম বুলি সোমালোঁ মা কচম কৈছোঁ গাইছ এনেকুৱা হোটেল মা কচম জীৱনত দেখা নাই মানে এনেকুৱা ফাল্টু বস্তু ডাইৰেক্ট কথা কৈছোঁ গাইছ এনেকুৱা ফাল্টু বস্তু বনাই না মা কচম কৈছোঁ গাইছ একদম মানে হেৰি কৰে ইহঁতে মা কচম কৈছোঁ গাইছ চাহ নাখালে গাইছ ইহঁতে চাহ নাখালেই বাট মই খাই দিলোঁ উপায় নাই গাইছ পইচা দি খাইছোঁ যিমান যি হ'লেও ত' তাতে আমাৰ খং উঠি গৈছে পূৰা মানে আগতে জানিলে আমি নুসুমালোঁ হয় না
এনেকুৱা ফাল্টু বস্তু মানে ঠিক গোন্ধাইছে না বস্তুটো। তো মানে এনেকুৱা হোটেল আশা কৰোঁ আপোনালোকে যদি এনেকুৱা হোটেলবিলাক চাই সোমাব, যি টি বস্তু খুৱাই দিব বে, যি টি বস্তু খাই দিব, মই কৈ দিছোঁ, যি টি বস্তু খুৱাই দিব বে গাইছ, য'ত ত'ত নোসোমাব। আমি ইমান দূৰ আহি আছোঁ ৰাইড কৰি পেলাই, যি টি বস্তু খাই আমি বেমাৰ কৰি ল'ম নেকি গাইছ কওকচোন। সিহঁতে নিজে জানিব লাগে না যি টি বস্তু নিদিওঁ বুলি। তো একদম কি ক'ব আৰু। ফাইনেলি গাইছ খাৰুপেটীয়া পাম আৰু মানে ষ্টেপ বাই ষ্টেপ বনাই আছোঁ ভিডিঅ'। মই কৈছোঁৱে মানে বেয়া কমেণ্ট দিয়ে ন, সেইকাৰণে মানে ষ্টেপ বাই ষ্টেপ বনাই আছোঁ গাইছ ভিডিঅ'। এটা জেগা এৰিছোঁ সেইটোতো ভিডিঅ' লৈছোঁ, সৰু এটা জেগা এৰিছোঁ সেইটো ভিডিঅ'। চাওক আকৌ কওঁ ঝাৰগাঁও এৰি আহিলোঁ আমি, ঝাৰগাঁও। তো এতিয়া খাৰুপেটীয়া পাম আৰু 15 কিলোমিটাৰমান বাকী আছে। খাৰুপেটীয়া পাম, খাৰুপেটীয়াত গৈ এটা ভিডিঅ' বনাম, এইখিনি নকৰোঁ আৰু গাইছ। তো গৈ আছোঁ এতিয়া পুৰা হাই লেভেলৰ যাওঁ। চ' গাইছ এতিয়া বৰ্তমান বেছিমাৰি হয়। ত' তাত মানে চাহ নাপালোঁ, চ' ষ্টিঙকে লৈ গ'লোঁ। ত' ষ্টিঙে খাই যাওঁ আৰু এতিয়া আগলৈকে বেছিমাৰিত ৰখিছোঁ। এতিয়া খাৰুপেটীয়াত যাই পেলাই ভিডিঅ' বনাই আছোঁ। ফাইনেলি দৰগাঁও এণ্ট্ৰি কৰিছোঁ। ত' দৰগাঁও এণ্ট্ৰি কৰিছোঁ আৰু ইয়াৰ পৰা 12 কিলোমিটাৰ আছে বোলে খাৰুপেটীয়া। এতিয়া দৰগাঁও আৰু 10 বাকী আছে ৰ'ব গাইছ, মানে বক্সটো এনেহে আনিছোঁ, বক্স এতিয়ালৈকে অনেই কৰা নাই মই, আৰু বাকী আছে গাইছ। খাতৰা জছ, খাতৰা। আৰে আৰ্গাৰ ব্লগ হ'ব গৈ আছে গাইছ, এইটো আৰ্গাৰ জছৰ ব্লগ গাইছ। খালি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব গাইছ, অলপ মানুহ স্কিপ নকৰিব গাইছ, আৰ্গাৰ ব্লগ। গৈ আছোঁ এতিয়া খাৰুপেটীয়াত গৈ লগ পাম। দৰগাঁওটো দেখাই দিলোঁ মানে চব বলক স্কিপ নকৰাকৈ চাই থাকিব দেই ভিডিঅ'টো, একদম হাই লেভেলৰ জছ। আৰু আছে আগত গাইছ, বক্স চক্স বোলে নাচিব আছে ৰাস্তাত মানুহৰ মাজত গাইছ, বেয়া প্ৰেং দিম গাইছ, প্ৰেং আছে চাব। চ' গাইছ ফাইনেলি চাৰ্টটো খুলি দিছোঁ, আপেল লৈ আহিছিলোঁ, একদম বঢ়িয়াকৈ আপেল খাই আছোঁ এতিয়া গোটেইকেইজনে। খাৰুপেটীয়া পাম আৰু অলপ দূৰ আছে, আৰু 7 কিলোমিটাৰমান আছে খাৰুপেটীয়া। এইটো গাড়ী ৰাস্তাত সোমাই দিলোঁ, মানে ৰাস্তাত ৰ'দ আছিলে, ইয়াত সোমাই পেলাই ধুনীয়াকৈ খাই লৈছোঁ মজাকৈ। তো খাই পেলাই এতিয়া গৈ আছোঁ নলবাৰীলৈকে। কেতিয়াবা ড্ৰাইভ পাম নাজানো, পঞ্চায়ত খাৰুপেটীয়া, চৰি হিন্দীত হৈ গ'ল, অসমীয়া চাওঁ। ফাইনেলি পাই গ'লোঁ খাৰুপেটীয়া। তাৰপিছত এতিয়া গৈ আছোঁ নলবাৰী। তাততো ৰখিলোঁ, আপেল চাপেল খালোঁ জানে। এতিয়া ডাইৰেক্ট নলবাৰী। তো তাৰপৰা ধুবুৰী হ'ব, গাড়ী আছে। তো এতিয়া ডাইৰেক্ট নলবাৰী। এতিয়া ইয়াৰ পৰা ৰখাৰ চিষ্টেম নাই, একদম আগত ক'ৰবাত অলপ ভাগৰ লাগিলে ৰখিম আৰু। অৱস্থা চাওক খামি যদি অৱস্থা নাই গাড়ী। গুলি এটা মাৰা তুমি, গুলি এটা মাৰা। গৈ আছোঁ বৰ্তমান মঙলদৈ পোৱা নাই, মানে বহুত বেছি ডাঙৰ ভুল এটা হৈ গ'ল। মঙলদৈ ৰাস্তাটো মই ইফালে এৰি পেলাই, মানে ৰাস্তাটো মোৰ অলপ গড়বড় লাগিল, ইফালে এৰি পেলাই মানে আমি 30 কিলোমিটাৰ ইফালে উল্টাফালে আহি গ'লোঁ গাইছ। 30 কিলোমিটাৰ আকৌ ঘূৰি গৈ আছোঁ গাইছ। 30 কিলোমিটাৰ মানে ৰাস্তাটো এৰি গ'লে ভাবি আছোঁ আল্ট্ৰা চাল্ট্ৰা এখনো নাই, বাছ এখনো চলা নাই ৰাস্তাত কিয়। এই পিছত মানুহ এজনে সুধে ক'লে তহঁতে কোনফালে মঙলদৈ যাই আছ, বেয়া দম দি দিলে নহয় গাইছ। তাৰপিছত আমি ক'লোঁ ইফালে নাজানি, বেছি নহয় আগফালেহে যায়। আৰু আকৌ ঘূৰি গৈ আছোঁ এতিয়া একদমেই যে গাইছ আপেল খাইছিলোঁ, সেই আপেল খোৱা জেগালৈকে যাব লাগিব গাইছ। মাৰক এতিয়া ক'ত ৰাস্তাটো ঘূৰি আছোঁ, আপোনালোকে জানে। এতিয়া আপোনাৰ 60 কিলোমিটাৰ আকৌ ঘূৰি আহি পেলাই উল্টা আকৌ এতিয়া গৈ আছোঁ মঙলদৈ। মানে ৰ'দত ৰাস্তা ভুল হৈ গৈছিলে, তো দৰগাঁও পাৰ হৈ আহিছোঁ, খাৰুপেটীয়া পাৰ হৈ আহিছোঁ, খাৰুপেটীয়া পাৰ হৈ এতিয়া গৈ আছোঁ মঙলদৈলৈকে। মানে একো খোৱা নাই, মঙলদৈত ৰখি পেলাই কিবা খাই ল'ম। বেছি টাইম হোৱা নাই অৱশ্যে, 11টা বাজিছে। তো তাত মঙলদৈত গৈ পেলাই কিবা খাই ল'ম। বাকী আছে পিছফালে উৎপল ডিম্পল, মজাকৈ গৈ আছোঁ হাই লেভেলত। মানে আচল কথা 60 কিলোমিটাৰ যদি আমি ইফালে নকৰিলোঁ হয়, আপ ডাউন নকৰিলোঁ হয়, তেনেহ'লে মানে ইফালে আমি প্ৰায় কভাৰ কৰিব পাৰিলোঁ হয়। মঙলদৈ কি গাইছ চিপাঝাৰ পঞ্চায়ত দিব পাৰিলোঁ হয়, বাট ইফালে 60 কিলোমিটাৰ এনে বহুত বেয়াকৈ লছ খালোঁ, মানে চুঙা লাগি গ'ল। তো গৈ আছোঁ দিয়ক, এতিয়া কি কৰিব আৰু ভুল হ'বই। তো ফাইনেলি গাইছ আহি মঙলদৈ পাম আৰু 7 কিলোমিটাৰ বাকী আছে। তো ইয়াত ৰেষ্ট লৈছোঁ, একদম পুৰা গৰম, বহুত গৰম। পানী বটল গাইছ তামাম গৈছে, য'ত গৈছোঁ খালি পানী বটল 3টা 4টা পানী বটল 3টা। মাথা চাথা পানী ঢালি দিছোঁ গাইছ, একদম ফ্ৰিজৰ পানী মজা লাগিছে গাইছ তামাম। মানে এতিয়া ফ্ৰিজৰ পানী যেতিয়া ঢালিছিলোঁ মাথাৰ বিষটো অলপ কমিলে, মাথাটো আৰু টান বিষাই আছিল। পুৰা ৰ'দ ন, আহি আছোঁ এতিয়া মাথাৰ বিষ কমিলে। তোমালোকৰ জছটো কেনেকুৱা ভাই? একদম মজা জছ দিলে। তো গৈ আছোঁ এতিয়া মঙলদৈ, 7 কিলোমিটাৰ আছে। এতিয়া টাইম হ'ল 12টা 7 ভাই, 12:30 বজাত পাব লাগবা। আহি পালোঁ মঙলদৈ, তাতে ৰখিছোঁ ধুনীয়াকৈ। ৰখি পেলাই এতিয়া মজাকৈ মানে যাম আৰু ধুনীয়াকৈ অলপ খাই লৈ অলপ ৰেষ্ট ল'লোঁ। অৱস্থা কি অৱস্থা হৈ গৈছে। চ' গাইছ আমাৰ যি গতি হৈছে, একদম মূৰত পানী ঢালিব এতিয়া, একদম ফ্ৰিজৰ পানী। ভাই কি মজা লাগিছিলে,
ল'ৰাটো আহি আছে নেকি চাহ জিৰাই আছোঁ আৰু মানুহৰ পৰা এতিয়ালৈকে যিখিনি মৰম পাইছোঁ বহুত বেছি ভাল লাগিছে। এতিয়া এজন দাদাই ফোন কৰিছে লগ ধৰিব বোলে, ত' ইয়াতে ৰখিছোঁ অলপ, লগ ধৰিম বুলি কৈছে, ত' ৰখি দিছোঁ অলপ। আৰু বাকী বহুতে মেছেজ কৰি আছে লগ কৰিম বুলি, সকলোকে লগ কৰিমহে এৰিম। কোনে কোনে লগ কৰিব ইচ্ছা কৰি আছে সকলোকে লগ কৰিম। জাষ্ট এটা মেছেজ দিবা, কোনখিনি কি লোকেশ্যন চেণ্ড কৰি দিবা, সকলোকে লগ কৰিম। ত' গৈ আছোঁ নলবাৰী এতিয়া। মংগলদৈ এৰি থৈ আহিলোৱে, ত' যাক ৰখি আছিলোঁ লগ কৰিলোঁ বাৰু। এতিয়া গৈ আছোঁ চিপাঝাৰলৈকে। বাট এইবাৰ মোৰ এটা কথা মনত পৰি আছে, লগত ক'ব মই পাহৰি আছোঁ কথাটো। মানস ভাইৰ কাৰণে বেয়া মনত পৰিছে, তাৰ আশীৰ্বাদ মই কালি লৈ আহিছোঁ বাৰু ৰাতিপুৱাৰ আগত। ত' তাৰ কাৰণে মনত পৰিছে মানে এই যে আগত হেৰিক দেখিছে, তাৰ নিচিনা চাইকেল আছিল মানসৰ, ত' সেইকাৰণে মানে তালৈ চাইকেলখন দেখি মানে তালৈ মনত পৰিলে। ত' গৈ আছোঁ, সিটো নাহিলে এইবাৰ, ত' সি কৈছিলে এবাৰ যাম নেকি বুলি, ব'ল নাই নোৱাৰিম মই বোলে, নাহিলে এইবাৰ। ত' নেক্সট কেতিয়াবা তাৰ লগতে মাৰিম আকৌ ৰাইড। ত' আজি আমি এইকেইজনে গৈ আছোঁ। নেক্সট আহি আছে ৰাম মন্দিৰ। আমি চিপাঝাৰ পাৰ হৈ আহিলোঁ, ইফালে চাৰিখন গাড়ী সোমাই আছোঁ। চিপাঝাৰ পাৰ হৈ ইয়াত ৰখিছোঁ অলপ, এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলিলৈকে। 27 কিলোমিটাৰ আছে, ত' কভাৰ কৰিব লাগে সোনকালে। বাইহাটা চাৰিআলিৰ পৰা চিধা ৰঙিয়াৰ পৰা নলবাৰী। ত' বহুত ভাগৰে জোগৰে একদম যোনটো সপোন আছিলে তাত আহি বৰ্তমান পালোঁ। হাইদৰাবাদ সোমাম বুলি কৈছিলোঁ, ত' আহি পাই গ'লোঁ। ইয়াত কিবা হেৰি চলিয়ে আছে। ত' মেইন গেটখন হ'ল এইখন আপোনালোকৰ টাইগৰ মন্দিৰ চিপাঝাৰ। ত' এখন গেটখন আপোনালোকৰ এইফালে এণ্ট্ৰি মজাকৈ। বাট মই অহাৰ দিনাহে ইয়াত সোমাম, এতিয়া নোসোমাম। বহুত বেছি দেৰি হৈ আছে আপোনালোকৰ, 4:30 বাজি গ'ল। মই নলবাৰীলৈকে যাব লাগিব, ত' বেছি টাইম ইয়াত নৰখোঁ, দৰ্শন নকৰোঁ। মই ঘূৰি আহোঁতে কৰি ল'ম লাগিলে। চ' জাষ্ট দেখাই দিছোঁ আপোনালোকক। এইখিনি মানে অলপ ডাউন আছিলে, বহুত দবাই দিলোঁ, ত' মানে এতিয়া পূৰা ভাগৰ গাইছে। এইটো মহাসভা নামঘৰ। চ' কমেণ্ট এটা কৰি দিব গাইছ, বহুত কষ্ট কৰি আপোনালোকক মাৰি লৈ আহিছে গাইছ। আমাৰ মানে জছ হাই লেভেলৰ, আৰু ভাগৰো বহুত মানে আজি আগতকৈ এইবাৰ ভাগৰটো বহুত বেছি লাগিছে। ত' কেনেবাকৈ আহিছোঁ একদম কি কম গাইছ, একদম কেনেবাকৈ আহি পাইছোঁ বস্তুটোৰ ওপৰত। জাষ্ট কেনেকুৱা ব্ৰ, বঢ়িয়া না? হাত বিষাই গৈছে গাইছ কেমেৰা ধৰি, বাছ কি কৰিব, উপায় নাই, আপোনালোক দেখাবই লাগিব। এতিয়া ডিম্বাৰো ভ্লগিং পুৰা কৰি আছে। ওলাই দিওঁ এতিয়া নাৰিকলী মন্দিৰৰ পৰা নলবাৰীলৈকে গৈ থাকোঁ। বাইহাটা চাৰিআলিলৈকে 15 কিলোমিটাৰ আছে, কভাৰ কৰিব লাগে জল্দি। আহি চাৰিআলি পাই গ'লোঁ, এতিয়া গৈ আছোঁ নলবাৰীলৈকে। নলবাৰীত আজি ষ্টে কৰি দিম। নলবাৰীত ষ্টে কৰি পেলাই আকৌ অহাকালি ৰেষ্ট ল'ম আমি। অহাকালি ৰেষ্ট লৈ পৰহি আমি তামোলপুৰ যাম। তামোলপুৰৰ পৰা লাষ্ট টাৰ্গেট হ'ব আমাৰ ধুবুৰী কভাৰ কৰি আমি চিধা ঘৰলৈকে ৰিটাৰ্ণ হ'ম। চ' ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব। আৰু ৰঙিয়া মানে মেইন নলবাৰীলৈকে নাযাওঁ আমি আজি, চ' ৰঙিয়াৰ পৰা 8-10 কিলোমিটাৰমান আগত যাম। চ' বাইহাটাক দি দিলোঁ বাই বাই, গৈ আছোঁ ৰঙিয়া। বাইহাটা বাই বাই, ৱে টু ৰঙিয়া। চ' গৈ আছোঁ ৰঙিয়ালৈকে। বাম্পাৰ বৰষুণ বুলি এইফালে কি হয় দেখা যাব, তালৈকে গৈ আছোঁ। গৈ পেলাই সকলো গম পাম বৰষুণ দিছেনে। বাট বৰষুণটো নাহিব চাগে, মানে আগফালে কলাটো কমিছে, মানে ইটো চাইডে আহি আছে, ত' নকমিব চাগে। চ' এতিয়া বৰ্তমান গৈ আছোঁ ৰঙিয়ালৈ। ত' গাইছ বৰষুণ দিলে ভিজিলোঁ, অলপ জ্বৰো উঠি গৈছে, মানে জ্বৰ উঠাৰ নিচিনা হৈছে। একদম অৱস্থা বহুত বেয়া, কাৰণ গাইছ 60 কিলোমিটাৰ এনেই চাইকেল মাৰিছোঁ। ভাবি চাওক না, 60 কিলোমিটাৰ যে এনেই চাইকেল মাৰোঁ, গা বেয়া নহ'ব কওক গাইছ? তাৰ পিছতো মানে আৰু মানুহৰ পৰা কি বেয়া কাৰণ পাম, কি ক'ব গাইছ? ইমান কষ্ট কৰি আছোঁ, একো নাই, বেয়া কাৰণ মাৰিলে মাৰিবই, বেয়া লাগে খালি অলপ। ত' একো নকওঁ মই সিহঁতক। ত' এতিয়া ৰঙিয়া পাম আৰু 7 কিলোমিটাৰ বাকী আছে। প্ৰায় আন্ধাৰে হৈ গ'ল সেই 60 কিলোমিটাৰটোৰ কাৰণে, নহ'লে পোহৰ 3টামান বজাত আহি পালোঁ হয়। চ' গাইছ আমাৰ অসমখন বহুত বেছি উন্নতি হৈ আছে। চাওক ৰঙিয়া 4 লাইন হোৱাৰ পৰা কি মজা লগা হৈছে ৰাস্তাটো গাইছ। ৰ'ব গাড়ী এখন গ'লে মজা লাগিব ইয়াত, দিয়া না ভাই গাড়ী এখন যায়। বম লাগিছে এতিয়া, আল্টিমেট ভিউ 4 লাইন পুৰা তামাম পুৰা জুই। য়েছ। চ' গাইছ পানী চাওক না গাইছ, পানী কেনে ডুবিছে চাইকেল, একদম বেয়া পানী হৈছে। আগত নাই, জোতা ভিজিছে, আগত নাই, আগত পানী নাই। বানপানী গাইছ, বানপানী। पानी हो गया।
তো উঠিলোঁ চ' ফাইনেলি গাইজ ভাগৰে জগৰে আহি এণ্ট্ৰি কৰি দিলোঁ ইয়াতে এজন ইউটিউবাৰে হয় চ' কোন ইউটিউবাৰ কি কথা কি বতৰা সকলো কালি ৰাতিপুৱা কৰিম এতিয়া বহুত ভাগৰ লাগিছে সকলো কালি ৰাতিপুৱা আমি তামোলপুৰলৈকে গ'লে ডে 2 তামোলপুৰ ৰাইড হ'ব চ' ৰাতিপুৱা সকলো জনাই দিম কোন ইউটিউবাৰ কোনে কোনে ভিডিঅ' চাই চ' সকলো কালি ৰাতিপুৱাহে জনাম চ' এতিয়াৰ কাৰণে বাই বাই গুড নাইট আপোনালোকে বাৰু শুই শুয়ে ভিডিঅ' চাই আছে বাট মই ঘূৰি ঘূৰি আপোনালোকক দেখাই আছোঁ ত' এতিয়াৰ কাৰণে বাই বাই লগ পাই আছোঁ অহা নেক্সট ভ্লগত ডে 2